জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা, সেইটো মই বিয়া হোৱাৰ কথা নহয়, একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া NK প্ৰডাকশ্যন আছিল দেৱে বৰকটকী, তেওঁলোক মোৰ ফেমিলি, মোৰ ককাই ভাইৰ নিচিনা। এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নোসোমাবা, কাৰণ যেতিয়াই আমাৰ পত্নীসকল সোমায় বা মহিলাসকল সোমায় ঘৰৰ, তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশ্যনেল কথাত মই আঁতৰিয়ে থাকিছিলোঁ, কেতিয়াও মই সোমোৱা নাই। মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয়, কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক, যি হওক অন্য কপিৰাইট, এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই। এই বিষয়ে মই একো নাজানো, মই কেতিয়াও সোমোৱা নাছিলোঁ আৰু মই কেতিয়াও ভবাও নাছিলোঁ যে হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহিব। গতিকে সেইবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ, জানিব লাগিব, শিকিব লাগিব সকলো কথা। সম্পূৰ্ণ নাই হোৱা। চাওঁ এতিয়া মানে বহুত কথা আহি পৰে নহয়, এতিয়া মোৰ হাতত সিমানখিনি অৰ্থও থাকিব লাগিব, মই সম্পূৰ্ণ কেনেকৈ কৰিম। এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু এতিয়া কিমান সময় লাগিব, কেনেকৈ পাৰোঁ, তেওঁৰতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু মই কিমান সময় লাগিব, কেনেকৈ পাৰিম মই নাজানো। কৰিম মই, কিন্তু কৰিম মই। সম্পূৰ্ণ আস্থা আছে, তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে।